প্ৰথম বেহৰবাৰীত জইন কৰা পাই মই তেখেতক পালোঁ আৰু বয়সত বহুত বেছি ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ থাকোঁ আমি তেওঁ চবতে ক'বলৈ গ'লে আমাৰ গোটেই টিমৰ চবতে আটাইতকৈ মানে মৰমৰ আছিলে তেওঁ মানে ইমান সহজ সৰল নিজৰ লগতে বিজি হৈ থাকে সদায় আৰু মানে মোৰ বিশ্বাস এইকাৰণেই হোৱা নাই দুদিনমানৰ আগত এটা প্ৰগ্ৰেমৰ কাৰণে তেখেতৰ লগত মই কথা পাতিছিলোঁ মানে তেখেতক মই ফোন কৰিছোঁ যে বস্তুটা এনেকৈ এনেকৈ প্ৰগ্ৰেম আছে আমি যাব লাগে তেখেতে মানে মোৰ লগত পাতিছে প্ৰগ্ৰেম কৰিব যাম বুলি বাট ঘপককৈ দুদিন পিছত তেখেত যে নাইকিয়া হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ তেখেতে কৈছিল মোৰ গাটো অসুস্থ তথাপিও মই কৰিম দে প্ৰগ্ৰেম তেখেতে মই তেনেকৈ কৈছিল কিন্তু বিশ্বাস হোৱা নাই আচলতে বৰ দুখ লাগিছে আৰু বসুধাৰ এই মুহূৰ্তত নাই সেই কথাটো আমি ভাবিবই পৰা নাই আৰু সেইটো অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বৰ দুখৰ কথা আৰু আমাৰ দেশৰ বাবে কি মানে অভাৱ এটা আৰু কি ক'ম আৰু এতিয়া আমি সকলো আছোঁ মানে ভাবিব পৰা নাছিলোঁ তেনেকুৱা হ'ব আমাৰ গোটেইখিনি আছে আমি সঁচাই বৰ মৰ্মাহত দুখ পাইছোঁ আৰু ভবা নাছিলোঁ যে বস্তুটা ইমান সোনকালে আমাক এৰি পেলাই গুচি যাব আৰু বেহাৰবাৰী আউটপোষ্টৰ গোটেই পৰিয়ালটো প্ৰথমজন এজন সদস্য যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তো বস্তুটা আপোনাৰ চিৰশান্তি লাভ কৰক সেইটোৱে কামনা কৰিছোঁ আৰু সদায় বস্তুটাৰ অভাৱটো অনুভৱ কৰি থাকিম আমাৰ গোটেই বেহাৰবাৰী আমাৰ যিটো আছে ইয়াতে খুব দুখ পাইছোঁ আৰু সেইটো অভাৱ কোনোদিন বেহাৰবাৰীৰ কাৰণে পূৰণ নহ'ব অসমৰ সাংস্কৃতিক জগতৰ কাৰণে পূৰণ নহ'ব আৰু ক'ব নোৱাৰোঁ কি হৈছিল তেখেতৰ কি হৈ আছিলে তেখেতৰ দীৰ্ঘদিন ধৰি অকণমান অসুস্থতাত ভুগি আছিলে তেখেতৰ অকণমান লিভাৰৰ অকণমান প্ৰব্লেম আছিলে তেওঁৰ চুগাৰ আছিলে বা তথাপিতো তেওঁ ৰিকভাৰী কৰিছিলে কিন্তু হঠাৎ মানে কি হৈ গ'ল একো নজনাকৈ কিন্তু গম নাপালোঁ আৰু হস্পিটেলত আজি ভৰ্তি কৰা আছিল হয় 9:47 PM কিমান সময়ত ঢুকালে 9:47 মানত বুলি কৈছে আমাৰ কথাতে ঢুকাইছে আৰু সঁচাকৈ আমি খুবেই দুখিত খুবেই মৰ্মাহত কি ক'ম আৰু একেবাৰে কাষৰ পৰা পাইছে মানুহজনক তিনি সময়ত বৰ বিশেষ একো ক'বলগীয়া নাথাকে তেওঁক বহুত কম দিনৰ কাৰণে পাইছিলোঁ যদিও বহুত এজন ভাল মানুহ আছিলে আৰু খুব নিজৰ ভিতৰতে থাকে নিজৰ কামখিনি সময়ত কৰে তেওঁ সেইখিনি বস্তুৱে মোৰ সদায় মনত থাকিব আৰু তেওঁৰ শান্তিটো যাতে তেওঁৰ আত্মাটো যাতে শান্তি পায়